অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইতিমধ্যে ফ্ৰী গেছৰ বাবে আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে। যিটো PM প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আছিলে সেইটোৰ বাবে ফৰ্ম ইতিমধ্যে জমা লৈ থকা হৈছে। আপোনালোকে অনলাইন কৰাতকৈ পাৰিলে অফলাইন ডকুমেণ্টখিনি জমা দিব, তেতিয়াহে আপোনালোকৰ কামটো সহজে হ'ব। ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো ইয়াত দিয়া হৈছে। ইলিজিবল ক্ৰাইটেৰিয়াটো কোনসকলে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে দিয়া হৈছে। ডকুমেণ্ট ৰিকুৱায়াৰটো ইয়াতে দিয়া হৈছে। আপোনালোকৰ ডকুমেণ্ট কি লাগিব ইয়াতে বেংক একাউণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব, নেক্সট বেংক পাছবুক ফ্ৰণ্ট কপিটো লাগিব আৰু KYC ফৰ্মটো লাগিব। নেক্সট ইয়াতে আহিলে আধাৰ কাৰ্ড এপ্লিকেশ্যনৰ এইকেইটা দৰকাৰ হ'ব। যিটো আপোনালোকৰ যিহেতু আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো দৰকাৰ হ'ব। নেক্সট আহিলে ইয়াতে কোনসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। ইলিজিবল ক্ৰাইটেৰিয়াত ইয়াতে দিয়া হৈছে যিসকলৰ বয়স 18 বছৰতকৈ কম আছে তেওঁলোকে যিহেতু এইটো আঁচনিৰ বাবে এপ্লাই কৰিব নোৱাৰে। ইয়াতে 18 বছৰৰ পৰা অধিক হ'ব লাগিব। মিনিমাম এজটো 18 বছৰ হ'লেহে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে দিয়া হৈছে যে যিসকল মহিলা আছে তেওঁলোকেহে এই প্ৰক্ৰিয়াটোৰ বাবে আবেদন কৰিব পাৰিব। নেক্সট আহিলে ইয়াতে ফৰ্মখন চাবলৈ হ'লে আপোনালোকে ইয়াতে আহিব পাৰে। আহি পিনি ইয়াতে PM প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাত আপোনালোকে ক্লিক কৰি পিনি সকলোখিনি তথ্য পাই যাব। ইয়াত বেনিফিটছ কাষ্টমাৰ ইয়াতে ক্লিক কৰিব পাৰিব। ডকুমেণ্ট ফৰ্ম চাবলৈ হ'লে ইয়াতে ক্লিক কৰিব। ফৰ্মখন ইয়াতে ডাউনলোড কৰিব পাৰিব। PM যিটো আছে ইয়াতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা ইতিমধ্যে যিহেতু কাম আৰম্ভ কৰা হৈছে। ইতিমধ্যে বহু লোকে অপেক্ষা কৰি আছিলে PM উজ্জ্বলা আঁচনিটোৰ বাবে। বহু লোকে অপেক্ষা কৰি আছিলে কেতিয়া এপ্লাই হ'ব। ইতিমধ্যে ইয়াৰ লাষ্ট ডেটটো এতিয়ালৈকে দিয়া নাই। লাষ্ট ডেট বুলি নাথাকে, আপোনালোকে যেতিয়াই মন যায় তেতিয়াই এপ্লাই কৰিব পাৰিব। বহুতে প্ৰশ্ন কৰি আছিলে যে লাষ্ট ডেটটো থাকে নেকি কিবা। লাষ্ট ডেট নাই। ইতিমধ্যে আপোনালোকে পাৰিলে সোনকালে এইকেইটা ফৰ্ম জমা দি দিব। ইতিমধ্যে ফৰ্ম জমা লৈ আছে। আপোনালোকৰ যি ওচৰে পাঁজৰে টাউন কমিটি পৰে যদি টাউন কমিটি নাইবা আপোনালোকৰ গাঁও পঞ্চায়ত পৰে যদি গাঁও পঞ্চায়ত এইকেইটা আপোনালোকে ডকুমেণ্ট দিব পাৰে। ডকুমেণ্টকেইটা দিলে সকলোখিনি কাম হৈ যাব। এইখন আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছতো ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আধাৰ কাৰ্ড, ৰেচন কাৰ্ডক লৈ বহুতে প্ৰশ্ন কৰি আছিলে যে ৰেচন কাৰ্ডৰ যিখন হাৰ্ড কপি আছে সেইখন দিলে নহ'ব। ইয়াত যিখন অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰে, যিখন ৰেচন কাৰ্ড ওলাই অনলাইনত ডাউনলোড কৰা সেইখনহে জমা ল'ব। ইয়াতে বহুতে কৈ আছিলে যে ৰেচন কাৰ্ডটো জমা দিবলৈ যাওঁতে ৰেচন কাৰ্ডটো লোৱা নাই, কাৰণ ৰেচন কাৰ্ডটো অনলাইনৰ যিটো কপি আছে তাত ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু যিটো ID নম্বৰ সকলোখিনি থাকে। সেইবাবে যিটো ৰেচন কাৰ্ড আছে, কণ্ট্ৰলৰ দোকানৰ কাৰ্ড আছে, সেই কাৰ্ডটো অনলাইন ডাউনলোড কৰি ল'ব লাগিব, তেতিয়াহে একচেপ্টেবল হ'ব। যিহেতু আধাৰ কাৰ্ড, বেংক পাছবুক আৰু যিসকল মহিলা 18 বছৰতকৈ কম আছে তেওঁলোকে যিহেতু এই স্কিমটোৰ বাবে এলিজিবল নহয়, তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰে। ইয়াত এপ্লাই কৰিবলৈ হ'লে মহিলাসকলৰ বয়স 18 বছৰতকৈ অধিক হ'ব লাগিব। মিনিমাম এজটো 18 বছৰ হ'লেহে এপ্লাই কৰিব পাৰিব। এতিয়া আহিলে যিসকলে এই আঁচনিটো আগতে এপ্লাই কৰিছিলে তেওঁলোকে এতিয়া কি কৰিব, যদিহে পোৱা নাই তেওঁলোকে নেক্সট, যদিহে আগৰটোত পোৱা নাই কিবা কাৰণত, তেন্তে আকৌ নেক্সট এতিয়া যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে তাত এপ্লাই কৰক। প্ৰথমটো যিটো হ'ল সেইবাবে অপেক্ষা কৰি লাভ নাই। যিহেতু এতিয়া নতুনকৈ আকৌ ষ্টাৰ্ট হৈ গৈছে, সেইবাবে যিটো প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বাবে আঁচনিটো মুকলি কৰা হৈছে, ইয়াৰ বাবে আকৌ ফৰ্ম বিতৰণ কৰা হৈছে। ফৰ্মখন আপোনালোকে অফলাইন ফিল আপ কৰি পিনি জমা দিয়ক। তেতিয়া গেছ অফিচত গৈ পিনি জমা দিয়ক, তেতিয়াহে কামটো সমাধান হ'ব। যদিহে অনলাইন কৰে তেন্তে অনলাইন প্ৰচেছটো লেহেমীয়া হয়। কিছুমান কাম অনলাইনত সোনকালে হয়, কিন্তু কিছুমান কাম অফলাইনত সোনকালে হয়। আপোনালোকে যদি ভাবিছে অনলাইন কৰিম তেন্তে অনলাইন কৰিলে কিছু লেট প্ৰক্ৰিয়া হ'ব পাৰে। সেইবাবে অফলাইন কৰিলে আপোনালোকৰ সোনকালে হ'ব। ইতিমধ্যে PM কিষাণৰ যিটো আঁচনি আছিলে সেই আঁচনিটো ইতিমধ্যে 21 নম্বৰ কিস্তিটো বহুতে লাভ কৰিবলৈ সক্ষম হ'ব আৰু কিছুদিনৰ পাছতে। এতিয়া আহিলে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ বাবে যিটো স্কিমটো মুকলি কৰা হৈছে, ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে। আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই PM উজ্জ্বলা আঁচনিৰ বাবে তেন্তে অতি শীঘ্ৰে গৈ এপ্লাই কৰক। যদিহে এঘৰতো এজন বা তাতোতকৈ অধিক মহিলা আছে তেতিয়াও এই PM উজ্জ্বলা আঁচনিটোৰ বাবে এপ্লাই কৰিব পাৰিব। কিন্তু ৰেচন কাৰ্ডটো যিহেতু এঘৰত এজনকে দিয়া হ'ব, সেইবাবে ৰেচন কাৰ্ডটো সেই আগৰখনেই দি দিলেও কাম চলি যাব। যদিহে কাৰোবাৰ ঘৰতো ৰেচন কাৰ্ড এখনেই আছে বা যদিহে নাই, তেন্তে যদি ৰেচন কাৰ্ড নাই তেন্তেতো এলিজিবলে নহ'ব এপ্লাই কৰোঁতে। যদিহে ৰেচন কাৰ্ড এখন আছে তেন্তে যদি মহিলা দুগৰাকী আছে তেন্তে দুগৰাকী মহিলা এখন ৰেচন কাৰ্ডতে এপ্লাই কৰিব পাৰিব। ইয়াতো চিন্তা কৰিবলগীয়া কোনো ধৰণৰ বিষয় নহয়। ইয়াত এখন ৰেচন কাৰ্ডতে দুইগৰাকী মহিলাই এপ্লাই কৰিব পাৰিব। যিহেতু ডকুমেণ্ট পাতি কি লাগিব বা ফৰ্মখন কেনেকৈ ডাউনলোড কৰিব লাগিব আপোনালোকক ভিডিঅ'টোত দেখাই দিয়া হৈছে। ইয়াতে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে
তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াত সকলোখিনি তথ্য আহি যাব। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াত আহি যাব, ইয়াতে ফৰ্ম ইয়াতে আহি যাব, অৰ্ডাৰ ফৰ্ম বা ডাউনলোড ফৰ্ম বুলি আহি যাব। তাতে ক্লিক কৰিলে সকলোখিনি তথ্য পাই যাব। বহু লোকে যিহেতু এতিয়াও গেছ কানেকশ্যনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, যিহেতু ইলিজিবল প্ৰাৰ্থী হৈ পিনিও, যিসকল যোগ্য প্ৰাৰ্থী হৈ পিনিও যদিহে গেছ এতিয়ালৈকে লাভ কৰা নাই, তেন্তে ইতিমধ্যে এপ্লাই আৰম্ভ হৈ গৈছে। সোনকালে গৈ এপ্লাই কৰক। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।